গুড মর্নিং। আজি 10 নম্বৰ কই ক্লাছ 9 10 নম্বৰ কিতাপটো দে মাৰ্কাৰটো ক'ত তুমি ঠিকে আছে চাচোন কপি চপি লৈ ল হা ঠিকে আছে 10 নম্বৰটো কৰিম 10 নম্বৰটো সৰল কৰা আছিল ক্লাছ 9 মেথছ এনে কিমান আছিলে চেপ্টাৰ R1 ন অনুশীলনী 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 R1 10 নম্বৰ সৰল কৰা 10 নম্বৰ কেইটো আছিল 5 নম্বৰ নে কি 4 নম্বৰ কৰিছিল 5 নম্বৰ 4 divided by root 7 plus root 3 4 divided by root 7 plus root 3 হল লিখা এইটো চোৱাচোন তুমি এইটো 4 যে ওপৰত আছে তলত root 7 plus root 3 আছে হয় না তুমি ইয়াক যোগ কৰিব নোৱাৰিবা আৰু ইয়াক সৰল কৰিব নোৱাৰিবা বুজি পাইছা না ইয়াক তুমি একোৱে কৰিব নোৱাৰিবা কিন্তু ইয়াক আমি সৰল কৰিব লাগে ভাঙিব লাগে সৰল মানে কি টুকুৰা টুকুৰা ভাঙিব লাগে কেনেকৈ ভাঙিব root 7 আৰু root 3 তুমি প্লাস কৰিব নোৱাৰিবা আৰু root 7 plus root 3 4 আমি সৰল কৰিব নোৱাৰিম যি আছে তেনেকুৱাই থাকিব কিন্তু এটা সিস্টেমত আমি ইয়াক কৰিব পাৰিম এতিয়া চোৱাচোন a plus b whole into a minus b মই কি লিখিলো a plus b এইফালে চোৱা a plus b into a minus b লিখিলো না তো ইয়াৰ সমান কি হ'ব এই দুটো পূৰণ কৰিলে সমান কি পাম কি পাম ক জোৰকে ক কি পাম অলপ মাতটো জোৰকে কোৱা মই শুনিয়ে পোৱা নাই কি কৈছ ক আৰু অলপ জোৰকে ক না a স্কয়াৰ যদি কৈছ অলপ জোৰকে ক সাউন্ডটো তেতিয়া মই শুনি পাম কি হা হা a স্কয়াৰ সতি কোৱা আকৌ যদি a plus b হোল তাৰপিছত পূৰণ a minus b ইয়াৰ মাজত কি চিন আছে পূৰণ চিন আছে সমান কি হ'ব a স্কয়াৰ আৰু হা minus b স্কয়াৰ তো সাউন্ডে নাই মুখত তেনেহলে ক'ত হ'ব নপঢ় নেকি হা কচোন তোমালোকক কেলে ক'বলৈ কৈছো মনত থাকিব কেলে কৈছো তো তোমালোক কেলে ক'বলৈ বিচৰা নাই হা কচোন ইয়াৰ পৰা পঢ় মনত থাকিব এতিয়া এইটো টাইপৰ আমি ইয়াক বনাম এতিয়া চাচোন ইয়াত কি দিয়া আছে √7 প্লাস √3 দিয়া আছে নাই হ্যাঁ আর ইয়াত কি দিয়া আছে a প্লাস b ইয়াতো প্লাস আছে তাতো প্লাস আছে আমি কি কৰিব লাগে এই বস্তুটোক আমি ইয়াৰ নিচিনা বনাব লাগে এই ফৰ্মুলাটো নিচিনা বনাব লাগে কেনেকৈ বনাম স্যার ইয়াত আছে √7 ইয়াত কি আছে √3 ইয়াত কি আছে a আছে ইয়াত কি আছে b আছে ইয়াত প্লাস আছে নাই ইয়াতো প্লাস আছে তো আমি চাচোন ইয়াৰ লগত যদি আমি যদি a প্লাস b ৰ লগত যদি আমি a মাইনাস পূৰণ কৰিছে কৰিছে কাৰণ ইয়াৰ লগত আমি a মাইনাস পূৰণ কৰিব পাৰিম এনে কথা মানে তাৰ নিচিনা আমি বনাবই লাগে এর কি আছে √7 আছে নাই এইটো প্লাস আছে নাই আমি এক মাইনাস কৰি দিবি আৰু √3 এইটো চাচোন ইয়াৰ নিচিনা বনি গ'ল হয় বনি গ'ল নাই a plus b whole a minus b a plus b whole a minus বনি গৈছে নাই সব একে আছে ইয়াত আছে কি a আছে এইটো √7 আছে ইয়াতো √7 আছে নাই ইয়াত আছে a ইয়াতো a ইয়াত প্লাস আছে ইয়াতো প্লাস ইয়াত আছে কি √3 আছে নাই ইয়াত কি আছে b আছে b তাছন ইয়াতো √3 আছে আর ইয়াত b মিলি গৈছে
এবং চেম মিলি গৈছে তো আমি কি কৰিলো স্যাৰ এই সংখ্যাটোৰ লগত আমি কি পূৰণ কৰিলো √7 প্লাস √3 এই সংখ্যাটোৰ লগত আমি কি পূৰণ কৰিলো হা √7 প্লাস √3 এই সংখ্যাটোৰ লগত আমি কি কি এড কৰি দিলো ইয়াক নিলিখিম ৰ সমান 4 এই সংখ্যাটো আছে নাই √7 প্লাস √3 ইয়াৰ লগত আমি কি পূৰণ কৰি দিলো √7 মাইনাস √3 পূৰণ কৰি দিলো নাই তো যদি আমি এই সংখ্যাটোৰ লগত পূৰণ কৰিলো তো এই সংখ্যাটোৰ লগত কৰিব লাগিব নহলে ইউটো খঙাই যাব ইয়াক খাবলৈ দিলি তাক খাবলৈ দিয়া নাই তাকো লাগে লাগে নাই যিহেতু দুজন আছে গতিকে আমি ইয়াক যদি আমি খাবলৈ দি দিলো তো ইয়াকো দিব লাগিব তো ইয়াক যদি আমি √7 মাইনাস √3 দিলো তো ইয়াকো আমি সেইটোৱে দিব লাগিব বুজি পাইছা নাই সেইটো কাৰণে √7 মাইনাস √3 এক জেগাত দিলে নহব নহলে ভুল হৈ যাব যদি হৰত দিলে তেনে লবটো দিব লাগিব বুজি পালি নাই এতিয়া চাচোন ইয়াৰ ইজুকেল কি হ'ব এইটোতে এইটো একো কৰিবই নোৱাৰে হয় নাই গতিকে 4 লিখি দিলো এনেকুৱা আৰু √7 লিখি দিলো মাইনাস √3 লিখি দিলো এতিয়া এইটোক আমি কি কৰিব পাৰিম ক কি কৰিব পাৰিম পূৰণ কেনেকুৱা এইটো মই কেলে লিখিছো ইজুকেল কি হ'ব a plus b whole into a minus b whole ইজুকেল কি আছে তো ইয়াক আমি এইটো ধৰ a plus b whole a minus b ইজুকেল কি হ'ব হা হা কি আছে কোৱা আকৌ। কি হ'ব কোৱা এই ফৰ্মুলাটো চা a plus b whole into a minus b whole ইজুকেল কিমান a square minus b square তো এই ফৰ্মুলাটো মতে এই দুটা পূৰণ কৰি পিনে আমি কি পালো a square minus b square তেনেহলে এই দুটা পূৰণ কৰি আমি কি পাম হা আৰু 7 বুলি নকয় এইটো ৰুট আছে নাই ৰুটটো কেলে কোৱা নাই √7 whole square minus √3 whole square এইটো ক'ব পাৰি পাৰিলে ক'ব ইয়াৰ লগত মিলিছে নাই তো আমাক এতিয়া কোনটো মনত থব লাগে এই ফৰ্মুলাটো আমি মনে ৰাখিব লাগে কোন ফৰ্মুলাটো এই ফৰ্মুলা এই যদি তই নাজানিবি অংক কৰিব নোৱাৰি এতিয়া আমি কিবা এই চা ইয়াৰ পৰা ভাঙি ভাঙি এতিয়া আমি ভাঙি গৈ আছো কেলকুলেশ্যন কৰিম চা এইখিনি লিখি দিছো সমান লিখি দিছো চা এতিয়া ওপৰত কি থাকিল 4 কি আছে 4 √7 মাইনাস আছে মাইনাস √3 হয় নাই এতিয়া √7 স্কোয়ার মানে কি √7 দুটা পূরণ আছে এনেকুৱা গালত হাত দি কথা কলে মুখৰ ওলাব অলপ ষ্ট্ৰং হৈ থাক কেলে ৰাজহাত বেয়া হৈ গ'লে এক্সট্ৰা জেক দিছ যে মানে মানুহ যেনেকে বুঢ়া হৈ গ'লে লাঠি লৈ যায় কেলে হাতী চাতি অলপ দুৰ্বল হৈ যায় বুলি লাঠি এটা জেক লৈছে তহঁতৰ ৰাজহাতটো দুৰ্বল হৈ গ'ল নাই ডিংগিৰ হাতীটো দুৰ্বল হৈ এনেকৈ বহি আছে পঢ়া মত গালে চালে হাত দি ষ্ট্ৰংকৈ বহি থাক আৰু দিমাগটো খোলা থাক এতিয়া কচোন √7 দুটা পূৰণ কৰিলে কি পাম 7 পাম গতিকে আমি 7 লিখি দিলো নাই এইটো মাইনাস আছে নাই মাইনাস টু মাইনাস লিখি দিলো এইটো √3 দুটা পূৰণ কৰিলে কি পাম 3 পাম অনলি 3 ইয়াৰ পৰা বুজি পালি নাই হা এতিয়া চোৱা আৰু কি কৰিম ইয়াক এইটো 4 লিখি দিলো √7 মাইনাস √3 ঠিক আছে ব্ৰেকেট আছে নাই এতিয়া হাতৰ পৰা 3 গ'লে কিমান 4 হয় নাই এই 4টোকে 4টো হৰণ কৰিলে কেইবাৰ যাব 4 4 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব নাই গতিকে এই 4টোকে 4 হৰণ কৰি দিলো একবাৰ গ'ল কিমান বাৰ গ'ল একবাৰ গ'ল এই 1 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব √7 মাইনাস √3 হ'ব 1 এ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটোৱে পাম 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটোকে পাম গতিকে 1 ৰ লগত যদি √7 মাইনাস √3 পূৰণ কৰিলো কি পালো
√7 মাইনাছ √3 এইটোৱে আছে আনসাৰ লিখি লওক ফটাফট বুজি পালি নাই নাই কয় যদি আকৌ ভিডিঅ চাই লবি ভালকৈ এই ফৰ্মুলাটো মনত থব লাগিব কচোন ফৰ্মুলাটো একবাৰ জোৰ জোৰকে ক মাইনাছ বি স্কোয়ার মনত থাকিব এ স্কোয়ার মাইনাছ বি স্কোয়ার ফর্মুলা এ প্লাস বি হোল ইন্টু এ মাইনাছ বি হোল বুঝি পালি নাই ফটাফট লিখ 5 নম্বৰ হল এতিয়া 6 নম্বৰটো 6 নম্বৰ 6 নম্বৰটো দিছে 7 plus √3 divided 7 minus √3 7 plus √3 divided 7 minus √3 7 plus √3 divided 7 minus √3 এতিয়া চোৱা ইয়াত এইটো ভাল লিখা হ'ল কেই নম্বৰ হয় 6 নম্বৰ কেই নম্বৰ 6 নম্বৰ এতিয়া চোৱাচোন এইটো ফৰ্মুলা আকৌ a plus b a minus b ইকুৱেল কিমান a স্কোয়ার minus b স্কোয়ার এতিয়া চোৱা ইয়াত প্লাস হৈ গ'ল নাই ইয়াত কি হ'ল মাইনাস হৈ গ'ল গতিকে এই সংখ্যা দুটো সেম হ'ল যা এই ইয়াত প্লাস হৈ গ'লে দুটা সংখ্যা সেম হ'লে তেতিয়া আমি ইয়াক ডিভাইডেড কৰি পিনে কৰিব পাৰিম তোমাক কিন্তু ইয়াত ডিভাইডেড কৰিব নোৱাৰি বুজি পালি নাই ইয়াত প্লাস হ'ল নাই ইয়াত মাইনাস হৈ গ'ল এইটো এটা সংখ্যা বুলি ভাবচোন এইটো এটা সংখ্যা বুলি ভাব ইয়াৰ মাজত কি হৈ গ'ল প্লাস হৈ গ'ল আৰু ইয়াৰ মাজত কি হৈ গ'ল মাইনাস হৈ গ'ল গতিকে আমি ইয়াক হৰণ কৰিব পাৰিম নেকি নোৱাৰি যদি এইটো প্লাস থাকিলেহেঁতেন হৰণ কৰিব পাৰিম ডাইৰেক্ট আমি কাটি দিলোহেঁতেন একবাৰ গ'লে বুজি পাইছা গতিকে ইয়াক আমি এইটো ফৰ্মুলা মতে কৰিব লাগিব এতিয়া চোৱাচোন প্ৰথম আমি কোনটো চাব লাগিব এইটো কি বুলি কয় হৰ এইটো কি বুলি কয় লব অসমীয়াত এইটো হৰ বুলি কয় আৰু এইটো কি বুলি কয় লব এতিয়া ইয়াত হৰ কিমান আছে 7 minus √3 কিমান আছে এই পিনে চা এই ফৰ্মুলাটো লগি চোৱা ইয়াত যদি মাইনাস আছে নাই এইটো মাইনাস আছে না মাইনাস ইয়াত কি আছে 7 গতি এর জায়গা কি আছে 7 এইটো √3 আছে নাই বিৰ জায়গা কি আছে √3 এইটো আছে নাই আছে নাই চাচোন 7 minus √3 মই ইয়াৰ জায়গাত লিখি দিলো 7 minus √3 এতিয়া চাচোন ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব a minus b লগত আমি কি পূৰণ কৰিলো a plus b তেনে 7 minus √3 লগত আমি কি পূৰণ কৰিম a minus b লগত আমি কি পূৰণ কৰিলো a minus b লগত কি পূৰণ কৰিলো চাই মিলি কো কি পূৰণ কৰিলো a minus b লগত আমি কি পূৰণ কৰিলো a plus b পূৰণ কৰিলো ঠিক তেনেকৈ 7 minus √3 লগত আমি কি পূৰণ কৰিম 7 plus √3 7 plus √3 পূৰণ কৰিলো কৰিলো নাই হা চাচোন ইয়াতো a আছে ইয়াতো আছে ইয়াতো 7 ইয়াতো 7 b আছে ইয়াতো b ইয়াতো √3 ইয়াতো √3 মানে এর ভ্যালু কিমান আছে 7 b এর ভ্যালু কিমান আছে √3 বুঝি পালি নাই এর ভ্যালু কিমান 7 b এর ভ্যালু √3 আছে গতিকে আমি এইটো ফর্মুলাৰ মতে বনাই এর ভ্যালু কিমান আছে 7 মাইনাস b এর ভ্যালু কিমান আছে √3 হ'ব নাই এই ব্ৰেকেটটো দিব লাগিব নহলে ওপৰত কেনে পিছপাটো বুজি পালি নাই এইটো মতে কৰিব লাগিব এতিয়া চোৱা এতিয়া আমি এই স্টাইলটো কোনটো হেইটো স্টাইল যদি এটা বনাব হলে 7 plus √3 ওপৰত কি লিখিলো 7 plus √3 এইটো লিখা আছে এইটো দি লিখি দিলো 7 plus √3 এর তলত কি লিখা আছে 7 minus √3 এইটো আছে লেখা হ্যাঁ যদি আমি ফর্মুলাটো যদি বনাবলে আমি ইয়াৰ কি পূৰণ কৰিম এই ফর্মুলা বনাবলে কি পূৰণ কৰিম 7 plus √3 পূৰণ কৰিম কি পূৰণ কৰিম 7 plus √3 পূৰণ কৰি দিব ঠিক তেনেকৈ লবত কৰিলো নাই লবত আমি কি পূৰণ কৰিলো 7 plus √3 ঠিক তেনেকৈ হৰতো কৰিব লাগিব সেম হৰত কি পূৰণ কৰিম এই সংখ্যাটোকে পূৰণ কৰি দিব লাগিব বুজি পালি নাই 7 plus √3 ইয়াৰ পৰা বুজি পাইছ নাই এনি প্ৰবলেম নাই নহয় এতিয়া চাচোন এতিয়া চোৱা ইয়াতে 7 plus √3 7 plus √3 এটো একেটা সেম মিলি গৈছে নাই মিলি গৈছে নাই মানে 7 plus √3 7 plus √3 দুটা কি হৈছে পূৰণ হৈছে কি হৈছে পূৰণ হৈছে গতিকে আমি এনেকৈ লিখিব 7 plus √3 হোল স্কয়ার এনেকৈ লিখি দিব লাগে মানে দুটা আছে নাই যেনে a দুটা লিখিলে আমি কি বুজি a স্কয়ার বুজিলে কি a into a বুজি পালি নাই
a into a ইকুৱেল কিমান a স্কোয়ার ঠিক তেনেকৈ এইটো a এইটো a দুটা পূৰণ কৰিলে কি হ'ব 7 + √3 হোল স্কোয়ার ইয়াৰ পৰা বুজি পালি এতিয়া এইটো ডাইৰেক্ট আমি এইটো মতে লিখি দিম 7 স্কোয়ার মাইনাস √3 হোল স্কোয়ার এইটো লিখাই আছে হয় না এই দুটা পূৰণ কৰিলে কি পাম 7 স্কোয়ার মাইনাস √3 হোল স্কোয়ার বুজি পালি নাই এতিয়া এই ফৰ্মুলাটো চোৱা a + b এইটো এটা ফৰ্মুলা আছিল কোৱাচোন কি হ'ব a + b হোল স্কোয়ার ইকুৱেল কিমান ক হা কাৰ কাৰ মনত আছে ইয়াক কৰ বাবু বাবু নাই ইয়াত সব মনি আছে হা হা তোৰ মনত নাই নি অকল তাইয়ে কৈ আছে যে ক প্লাস 2ab এসা a স্কয়ার হয় না প্লাস কি আছে b স্কয়ার প্লাস 2ab এইটো ফর্মুলাতে ইউজ করি বুঝি পাইছা না এই চাচোন ইয়া কি আছে 7 প্লাস √3 a এর মান কিমান 7 b এর মান কিমান b এর মান কিমান √3 এর গতিকে 7 স্কয়ার এটু লিখিম না প্লাস √3 স্কয়ার এটু লিখিম না প্লাস 2 এর মান কিমান আছে 7 into 7 b এর মান কিমান আছে √3 এইটো এই হল নাই বুঝি পালি নাই এটা হাত দুটা পূরণ করলে কিমান হবে 7 স্কয়ার ভ্যালু কিমান ইকুয়াল কিমান 7 স্কয়ার ভ্যালু 7 হ্যাঁ হ্যাঁ 7 स्क्वायर इक्वल कितना হ্যাঁ হ্যাঁ কো আগো 7 স্কয়ার মানে কি বুঝি পাই হাত দুটা পূরণ হাত দুটা কি পূরণ কিমান হবে 49 7 7 গুণ কিমান 49 তো ইয়াত কি লিখিম আমি 7 স্কয়ার ইকুয়াল 49 মাইনাস √3 দুটা পূরণ করলে কিমান পাম হ্যাঁ √3 পূরণ দুটো কইলে 3 পাম অনলি 3 এটি কোন অনলি 3 লিখি দিন ঠিক আছে এই সাইডটো মুহাই দিছে নাই এই আগতে লিখি ল হবে আমি লিখাইছে তো এই ফর্মুলাটো লিখি জানে লিখা না মুহাই দিছে অঙ্কবিলাক ঘৰত কৰিবি নকৰিলে নোৱাৰিবি কৰিছ নে সংগীতা এতিয়া মোবাইল স্মাৰ্টফোন চাবলৈ বন্ধ কৰ পঢ়াত ধ্যান দে এতিয়া চোৱা এইপিনে চা 7 স্কয়ার কিমান হ'ব ইকুয়াল 7 স্কয়ার ইকুয়াল কিমান হ'ব হাত দুটা পূরণ কৰিলে মানে 7 স্কয়ার মানে কি হাত দুটা পূরণ ইয়াত উপৰত 2 আছে না তো হাত কেইটা পূরণ কৰিব লাগে দুটা পূরণ কৰিব লাগে হাত দুটা পূরণ কৰিলে আমি কি পাম 49 পাম অলপ জোৰকে কবি 49 পাম তাৰ পাছত কি আহিলে চা এইটো প্লাস আছে না সেইকাৰণে প্লাস তাৰপাছত কি আহিলে √3 হোল স্কয়ার √3 হোল স্কয়ার মানে কি √3 কেইটা পূরণ হ'ব দুটা পূরণ হ'ব তো √3 দুটা পূরণ করলে কি পাম 3 পাম তাৰপাছত কি হলে প্লাস কি আছে প্লাস আকৌ 2 আৰু 7 পূরণ হ'ব না 2 7 গুণ কিমান 14 2 7 গুণ 14 তাৰপাছত কি আছে এইটো √3 আছে নাই √3 টো পূৰণ আছে মানে √3 টো 14 লগত পূৰণ কৰিব নোৱাৰি আৰু 49 ৰ পৰা 3 গলে কিমান 49 ৰ পৰা 3 মাইনাস কৰিলে 46 কোনে কৈছে 7 কি হ'ব 46 হ'ব না 46 46 হ'ব এতিয়া চা 49 আৰু 3 যোগ কৰিলে কিমান পাম 49 আৰু 3 যোগ হ'ব না কিমান হ'ব 52 এইটো প্লাস 14 √3 এইটো একো কৰিব নোৱাৰি ইয়াত বুজি পাইছ না সেইকাৰণে একো কৰিব নোৱাৰি তো যেনেকৈ সংখ্যাটো আছে তেনেকৈ থৈ দিব লাগে বুজি পালি না 14 আৰু √3 পূৰণ কৰিব নোৱাৰি বুজি পাইছ না সেইকাৰণে যেনেকৈ তেনেকৈ আমি ৰাখি দিলো তলত কি আছে 46 কি আছে 46 এইটো 4 হ'ব লাগে 46 ঠিক আছে 46 এতিয়া চাচোন আৰু কি কৰিব পাৰিম ইয়াত আমি 2 কমন ল'ব পাৰিম কি কমন ল'ব পাৰিম 2 কৰ পৰা ল'ব পাৰিম ইয়াৰ পৰা
ইয়াৰ পৰা 2 কমন ললে কিমান থাকিব যদি মই 2 কমন লৈ লওঁ ইয়াত কিমান থাকিব 23 থাকিব কিমান থাকিব 23 2 আৰু 23 পূৰণ কৰিলে কিমান পাম 2 3 গুণ 6 2 2 গুণ 4 46 হয় নাই নহব 2 3 গুণ 6 2 2 গুণ 4 46 হ'ব নহয় নহয় 52 যদি আমি 2 ৰে হৰণ কৰিলো কেইবাৰ গল 2 2 গুণ 4 2 7 গুণ 14 2 2 গুণ 4 5 4 1 2 2 7 12 26 হ'ব কিমান হ'ব এই চা ইয়াত কিমান থাকিল 26 2 আৰু 26 পূৰণ কৰিলে কিমান পাম 52 কিমান পাম 52 প্লাস আকৌ 2 আৰু 7 পূৰণ কৰিলে কিমান পাম 14 পাম নাই হ্যাঁ 14 পাম নাই 14 পাম এইটো √3 আছে √3 হ'ব এইটো বুজি পালি নাই ইয়াৰ পৰা মানে কি ললো আমি 2 সাধাৰণ উৎপাদক হিচাপে উলিয়াই ললো মানে গসাগু ললো আৰু এই গসাগুটো কি বুলি কয় কমন বুলি কয় ইংলিছত কি বুলি কয় কমন গতিকে এই দুটা সংখ্যা এইটো এটা সংখ্যা বুলি ধৰ এই সংখ্যা এটা বুলি ধৰ ইয়াৰ পৰা আমি কি কমন বাহিৰলৈ উলিয়াই দিলো 2 কমন উলিয়াই দিলো আকৌ যদি মই 2 টো যদি ভিতৰলৈ সোমাই দিম সেই সংখ্যাটোৱে বনি যাব যদি মই 2 টো ভিতৰলৈ সোমাই দিম 2 আৰু 26 পূৰণ কৰিলে কিমান হ'ব 52 আকৌ 2 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 14 আৰু √3 আছে বুজি পালি নাই সেইটোকে কমন এটো ইয়াত কিমান আছে 46 কিমান আছে 46 বুলি কৈছে আৰু 26 46 আছে কিমান আছে 46 নাই 46 2 ৰে 46 হৰণ কৰিলে কেইবাৰ যাব এই 46 আমি হৰণ কৰি চাব লাগিব 2 2 2 গুণ কিমান 4 6 2 3 গুণ কিমান এই হরণ অঙ্ক কেইবার গল 2 রে হরণ করলে কেইবার গল 23 বার গল কেইবার গল 23 বার গল গতিকে উপৰত কি থাকিল 26 থাকিল প্লাস 7 থাকিল √3 থাকিল তলত কিমান আছে 23 এইটো হ'ব এর বুজি পালি নাই এটা হরণ কৰি পিনে আমি ম্যাপ পালো কি आंसर এইটো বুজি পালি নাই ক টান আছে নি ইমান টান নাই অঙ্কটো খালি ফর্মুলা খিনি তোমালোকে মনত থলে হ্যাঁ হয় নাই মিলিছে তো এই সাইডটো লিখা হল তোমালোকৰ এই সাইডটো লিখি ল ফটাফট লিখ বেছি লেট নকৰ এতিয়া কেই নম্বৰ কৰিম 7 নম্বৰ বুজি পাইছন ক বুজি পালে কবি বুজি নাপালো কবি তেতিয়া মই গম পাম কি কি বুজি পাইছ কিমান নম্বৰ 7 নম্বৰ হল 7 নম্বৰ আচ্ছা 7 নম্বৰ দিছো এই 1 plus √2 plus 1 divided by √2 plus √3 plus 1 divided by √3 plus √4 এটা আছে না আচ্ছা ইয়াত চাচোন 1 divided by 1 plus √2 1 divided by 2 √2 plus √3 plus 1 divided by √3 plus √4 আছে না এটা চাচোন ইয়াক আমি ডাইরেক্ট কৰিব নোৱাৰি আৰু এনেকুৱা যদি এলসিএম লনো যে কৰিবলৈ ঝামেলা হয় গতিকে আগৰ আমি এইটো ষ্টাইলে কৰিম এই বিচাৰ a plus b a minus b ইকুয়াল কিমান তো a স্কয়ার minus b স্কয়ার মনত হয় হ'ল হয় না সেইটো কাৰণে সুধিছো বাৰে বাৰে কৈ থাকিলে এই সূত্ৰটা তোৰ মনত থাকি যাব নহলে এইটো মনত নাথাকিলে এইটো কৰিব নোৱাৰে বুজি পাইছ না বাৰে বাৰে পঢ়িব লাগে ৰিপিট কৰিব লাগে কিমান সেইটো কাৰণে কবল কৰি ঠিক আছে এতিয়া চোৱাচোন 1 আমি সেই মডেলটো লিখা বনাব লাগে a plus b a minus b ইয়াক বনাব লাগিব ইয়াক কি আছে 1 plus কি আছে √2 আছে নাই 1 plus কি আছে 1 plus √2 আছে গতিকে আমি সেই মডেলটো বনাও কিন্তু 1 plus √2 লগত আমি কি পূৰণ কৰিম
1 মাইনাছ ৰুট 2 পূৰণ কৰিম। কি পূৰণ কৰিম? 1 মাইনাছ ৰুট 2। সেইটো মডেল হ'ল নাই? এইটো প্লাছ আছে নাই? প্লাছ। গতিকে 1 প্লাছ ৰুট 2 আমি ইয়াত তলত পূৰণ কৰিলো, গতিকে ওপৰতো কৰিব লাগিব। মানে নহ'লে ইটো বেয়া পাব মানে। বেয়া পাব নাই? বেয়া পাব মানে, বেয়া পালে মানে এনেকুৱা বেয়া পাব যে অংকটো উত্তৰে নোলাব, এনেকুৱা বেয়া পাই দিব। বুজি পালি নাই? এইটো তাৰ মনটো খুশ হৈ গ'ল, 1ৰ মন। ইয়াক দিলি খাবলৈ, মোক দিয়া নাই, হয় নাই? এতিয়া ই আহি গ'ল, কি আহিলে? 1। তলত কি আছে? ৰুট 2 প্লাছ কি আছে? ৰুট 3 আছে নাই? এতিয়া আমি a প্লাছ b হল ইনটু a মাইনাছ b মডেল বনাব লাগে, হয় নাই? এতিয়া চাচোন, এইটো মডেলটো বনালে কি হ'ব চোৱা। এতিয়া ইয়াৰ লগত আমি কি পূৰণ কৰিম? ৰুট 2 প্লাছ ৰুট 3 আছে নাই? আমি ৰুট 2 মাইনাছ ৰুট 3 পূৰণ কৰিম। এইপিনে চোৱা, ৰুট 2 বৰ্ড ফালে চোৱা, ৰুট 2 মাইনাছ ৰুট 3 পূৰণ কৰি দিম। পূৰণ কৰি দিলো নাই? এইটো পুৰা ঘুচিয়াই আছে, খঙাই আছে, গতিকে ইয়াকো আমি ওপৰত তুলি দিলো যা, হয় নাই? ৰুট 2 মাইনাছ ৰুট 3 হ'ল নাই? এতিয়া এই প্লাছটো আছে নাই? এই প্লাছটো ইয়াত, বুজি পাইছে নাই? তাৰপিছত এইটো থাকিল ওপৰত 1, কি আছে? 1। তলত কি আছে? ৰুট 3 প্লাছ ৰুট 4 আছে নাই? গতিকে ইয়াক এইটো মডেল বনাব লাগিব, কি হ'ব? ৰুট 3 মাইনাছ ৰুট 4। বুজি পালি নাই? তলত আছে, ওপৰতো দিব লাগে, কি দিব লাগে? ৰুট 3 মাইনাছ ৰুট 4। বুজি পালি? এইটো মডেল দিলো। এতিয়া চাচোন, ইজুকেল ওপৰত কি আছে? 1ৰ লগত 1 মাইনাছ ৰুট 2 পূৰণ কৰিলে কি পাম? 1 মাইনাছ ৰুট 2 পাম। কি পাম? ৰুট 2। ৰুট 2 1 মাইনাছ ৰুট 2 পাম। আৰু এইটো 1 প্লাছ ৰুট 2 1 মাইনাছ ৰুট 2, সেইটো চচুৰাৰ মডেলটো হ'ল নাই? a প্লাছ b a মাইনাছ b, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, হ'ল নাই? সেই মডেলটো হ'ল। সেই মডেলটো হ'লে কি লিখিম আমি? 1 স্কোৱাৰ মাইনাছ ৰুট 2 হোল স্কোৱাৰ। এইটো হ'ব নাই? এইটো প্লাছ আছে নাই? ওপৰত কি আছে? 1ৰ লগত 8 পূৰণ কৰিলে কি পাম? 1ৰ লগত ৰুট 2 মাইনাছ ৰুট 3 পূৰণ কৰিলে কি পাম? ৰুট 2 মাইনাছ ৰুট 3 পাম নাই? আর তলত কি আছে? a প্লাস b a মাইনাস b, গতিকে a স্কোয়ার মাইনাস b স্কোয়ার, সেম ফর্মুলা। এর জায়গায় কি আছে? ৰুট 2 আছে নাই? তো ৰুট 2 হোল স্কোয়ার মাইনাস b জায়গায় কি আছে? ৰুট 3 হোল স্কোয়ার। এইখিনি তুমি পাইছা বুঝি, হয় নাই? তাৰপিছত কি আহিলে? প্লাস। কি আহিলে? প্লাস। ওপৰত কি আছে? 1ৰ লগত ৰুট 3 মাইনাস ৰুট 4 পূৰণ কৰিলে কি পাম? ৰুট 3 পাম। ৰুট 3 মাইনাস ৰুট 4, এইটো হয় নাই? এতিয়া এইটো ইয়াৰ লিখা হ'ব নাই? এইটো কিমান আছে? a প্লাস b a মাইনাস b, গতিকে এর জায়গায় কি আছে? ৰুট 3 হোল স্কোয়ার, b এর জায়গায় কি আছে? ৰুট 4 হোল স্কোয়ার। বুঝি পালি না? হ্যাঁ, পাইছো বুঝি। এনি প্রবলেম? নো প্রবলেম। 1 মাইনাস ৰুট 2, এটা কি হল? 1 মাইনাস ৰুট 2। এটা 1 স্কোয়ার মানে কি বুঝিলা? 1 কে এটা পূরণ অঙ্ক, দুটা, গতিকে 1 যদি দুটা পূরণ করলে কি পাম? 1 পাম, গতিকে আমি 1 লিখি দিলো, হয় না? এইটো মাইনাস আছে, মাইনাস। এটা ৰুট 2 স্কোয়ার, ৰুট 2 দুটো পূরণ করলে কি পাম? 2 পাম, গতিকে 2 লিখি দিলো। বুঝিলি নে? এইটো প্লাস আছে, প্লাস। এইটো এই আঁচটো যেনেকৈ গৈছে ডিভাইডেড চিন তেনেকুৱা লিখি দিলো, হয় না? ওপৰত কি আছে? ৰুট 2ৰ পৰা ৰুট 2, ৰুট 2ৰ পৰা মাইনাস ৰুট 3 বিয়োগ কৰিব নোৱাৰি, বুঝিলি নে? এই ৰুট 3, আকৌ ৰুট 2 দুটো পূৰণ কৰিলে কিমান পাম? 2 পাম, গতিকে 2 লিখি দিলো। এইটো মাইনাস আছে, মাইনাস। ৰুট 3 দুটো পূরণ কৰিলে কিমান পাম? 3 পাম, গতিকে আমি 3 লিখি দিলো, ঠিক আছে? এইটো প্লাস প্লাস লিখিলো। এতিয়া আকৌ ডিভাইডেড চিনটো টানি দিলো। ৰুট 3ৰ পৰা মাইনাস ৰুট 4, ৰুট 3ৰ পৰা ৰুট 3 মাইনাস ৰুট 4, ইয়াক আমি বিয়োগ কৰিব নোৱাৰিম, বুজি পাইছা? বিয়োগ কৰিবই নোৱাৰিম। কেনে পাৰিম? ইয়াত 3 থাকিলে ইয়াতো 3 থাকিব লাগিব, তেতিয়া বিয়োগ কৰিব পাৰিম। বুজি পাইছা নে? ইয়াত 3 আছে, 4 নহ'ব, গতিকে নহ'ব যদি যেনেকৈ আছে আমি তেনেকুৱা লিখি দিব লাগিব, হয় নাই? এইটো মাইনাস ৰুট 4। এতিয়া ৰুট 3 দুটা পূৰণ কৰিলে কিমান পাম? 3 পাম। ৰুট 3 দুটা পূৰণ কৰিলে 3 পাম। এইটো মাইনাস ৰুট 4 দুটা পূৰণ কৰিলে কিমান পাম? 4 পাম। ঠিক আছে? এতিয়া চাচোন কি কৰিব পাৰিম। চা, ওপৰত কিমান আছে? ওপৰত কিমান আছে? 1 মাইনাস ৰুট 2, আর 1ৰ পৰা 2 গেলে কিমান? 1ৰ পৰা 2 নাযায়, যায়? 1ৰ পৰা 2 না যায়, যায়। 1ৰ পৰা 2 গলে -1 হ'ব, কি হ'ব? আমি কওঁ কি 2ৰ পৰা 1 গলে কিমান? 1,
2 পৰা 1 গলে কিমান 1 তেন্তে 1 ৰ পৰা 2 গলে -1 2 ৰ পৰা 1 গলে কিমান 1 আৰু 1 ৰ পৰা 2 গলে -1 গতিকে -1 হ'ব কি হ'ব -1 এইটো প্লাস আছে নে প্লাস এই √2 -√3 গতিকে √2 ৰ পৰা √3 বিয়োগ কৰিব নোৱাৰি বুজি পাইছ না এই কিমান থাকিল √2 মাইনাস কিমান থাকিল √3 থাকিল নাই এটা 2 ৰ পৰা 3 গলে কিমান 2 ৰ পৰা 3 গলে কোৱা মাইনাস 2 ৰ পৰা 3 গলে -2 3 ৰ পৰা 2 গলে কিমান 1 -1 কি হ'ব -1 বুজি পালি নাই মানে চা 3 ৰ পৰা 2 গলে কিমান 1 ডাঙৰ সংখ্যা আগত কি চিন আছে মাইনাস নে মাইনাস একেটাই কথা এইটো প্লাস হ'ব নাই প্লাস এইটো ওপৰত কি থাকিল √3 -√4 এইটো হয় নাই 3 ৰ পৰা 4 গলে -1 3 ৰ পৰা 4 নাযায় কিন্তু যদি তোমালোকে জবৰদস্তি যদি পঠিয়াই দিবা তাক তে মাইনাস এটা লগাই দিবা বুজি পাইছা না মাইনাস কিমান হ'ব 1 ঠিক আছে চাচোন তলত আমি হৰত কি পালো -1 ইয়াতো হৰ -1 ইয়াতো হৰ কি পালো -1 তো তলত যদি যিকোনো এটা সংখ্যাৰ তলত যদি তুমি যিকোনো এটা সংখ্যাৰ তলত যদি 1 থাকিলে কিবা অৰ্থ আছে নেকি 1 থাকিলে মানে 1 ইয়াক ডিভাইডেড কৰিলে কিমান হ'ব 5 পাম 5 পাম নাই 5 পাম নাই যদি 5 ৰ তলত যদি -1 থাকিলে কি পাম 1 এ ডিভাইডেড কৰিলে কি হ'ব -5 হ'ব কি হ'ব ইজুকেল কি হ'ব -5 তোমালোকে এইটো লিখি লোৱাচোন তাৰপিছত মোহাৰিব লাগিব এতিয়া চোৱা এই লিখা হ'ল না নাই হোৱা হ'ল বুলি কিমান আছে লিখি লোৱা বুজি পালি না তই পালি না বুজি ঘৰত গৈ পিনে অংকটো কৰিবি ঘৰত গৈ পিনে ৰিভাইজ কৰিবি যিমান ৰিভাইজ কৰিবি ইমান আহি যাব অংক কৰা এতিয়া তোমালোকৰ অহা নাই লাহে লাহে আহি যাব ষ্টেমিনা এটা বাঢ়ি যাব ধুনীয়া লাগিব অংক কৰি হয় নাই অংকত পাছ কৰিলে তুমি ছাৰে তোমালোক পাছ কৰাবই বুজি পাইছা অংকটো টান সাবজেক্ট হয় নাই অংক সেইকাৰণে ঘৰত কৰিবি হ'ল এতিয়া চোৱাচোন এইপিনে বৰ্ডটো সৰু হোৱাৰ কাৰণে আমি এইটো মোহাৰি পিনে ওপৰত লিখিছো দেই 1 একেৰে যিকোনো সংখ্যাক যদি আমি হৰণ কৰিম আমি কি পাম সেই সংখ্যাটোকে পাম কি পাম হা যদি আমি 1 এৰে যদি আমি যদি কি লিখিছো হল আৰু কি লিখিছো হোৱাই নাই লিখা চাই লওক আকৌ লিখিবি যদি 1 যদি আমি 5ক যদি আমি 1 এৰে ডিভাইডেড কৰিম ভাগফল কিমান হ'ব কিমান ভাগফল 1 5 গুণ 5 কিমান হল ভাগফল কিমান হল হা 5 হল নাই তো 5ক যদি আমি 1 এৰে ডিভাইডেড কৰিলো কিমান পালো 5 পালো নাই 5 পালো নাই যদি 5ক যদি আমি -5ক যদি আমি -1 এৰে ডিভাইড কৰিম তেতিয়া কি পাম -5 পাই -5 পাম নাই -5 পাম ঠিক তেনেকুৱা 1 -√2 যদি -1 এৰে ডিভাইডেড কৰিম তেতিয়া কি পাম এইটোক যদি 5 বুলি তোমালোকে চিন্তা কৰি লোৱাচোন 1 -√2 কি বুলি ধৰিম এইটো চা মই যদি 5ক যদি -1 এৰে হৰণ কৰিম কিমান পালো -5 পালো নাই ঠিক তেনেকুৱা সমান ঠিক তেনেকুৱা যদি 1 ওপৰত কি আছে 1 -√2 কি আছে 1 -√2 যদি -1 ইয়াক হৰণ কৰিম তেতিয়া কি পাম হা মাইনাস থাকিব 1 -√2 পাম নাই হা ঠিক সেইটো তেনেকুৱা মডেল হ'ব স্টাইল হ'ব কাৰ স্টাইল হ'ব তাৰ স্টাইল কি পাম -1 কি আছে √2 বুজি পালি নাই এইটো প্লাস আছে প্লাস ঠিক তেনেকুৱা -1 ইয়াক যদি হৰণ কৰিম
একে কন্ডিশন হ'ব কি হ'ব সেম কন্ডিশন হ'ব হ'ব নে সেম কন্ডিশন এইটো চা এইটো প্লাস আছে উঠি যাব মাইনাস এটা সেম এইটো মাইনাস হ'ব নে এইটো কি দিম √2 মাইনাস √3 দিলো নাই ইয়াত প্লাস ইয়াত মাইনাস কেনেকৈ লিখিম কেঁচা লিখিলে হ'ব নহ'বনে যদি ইয়াত এটা বাৰকাটা ব্ৰেকেট লগাই দিম বুজিলি নে এতিয়া ইয়াত কি আছে প্লাস আছে নে এইটো প্লাস ইয়াত ডিভাইডেড কৰিলে কি হ'ব মাইনাস হ'ব কি হ'ব মাইনাস কি হ'ব √3 মাইনাস √4 হ'ব নে গতিকে ইয়াত প্লাস ইয়াত মাইনাস দিলে কাজিয়াই হ'ব দুটা হয় নে কাজিয়া হ'বৰ কাৰণে কি জোৰাতে দি দিলো ডাঙৰ গতিকে কাজিয়া হ'ব নালাগে অলপ দূৰে দূৰে থাক বুজি পালি নে এইটো ব্ৰেকেট দি দিলো এতিয়া চাওক আমি ব্ৰেকেট খিনি কি কৰিম উঠাই দিম কি কৰিম উঠাই দিব লাগিব এতিয়া চাওক ব্ৰেকেটটো উঠালে মাইনাস মাইনাসটো পূৰণ হ'ব এই মাইনাসটো পূৰণ কৰিলে কিমান হ'ব মাইনাসে 1 ৰ আগত কি আছে প্লাস চিন আছে নাই মাইনাস আৰু প্লাস পূৰণ কৰিলে -1 আৰু এই মাইনাসটো পূৰণ কৰিলে মাইনাসে প্লাস গতিকে প্লাস √2 থাকিব ঠিক আছে আকৌ এই প্লাসটো আৰু এই মাইনাসটো পূৰণ কৰিলে কি হ'ব প্লাসে মাইনাসে মাইনাস কি হ'ব মাইনাস গতিকে মাইনাসটো আৰু এই প্লাসটো পূৰণ কৰিলে কি হ'ব মাইনাসে হ'ব -√2 বুজি পালি নাই আকৌ এই প্লাসটো এই মাইনাসটো পূৰণ কৰিলো কিমান পালো মাইনাস পালো আকৌ সেই মাইনাসটো এই মাইনাসটো পূৰণ কৰিলে কিমান হ'ব প্লাস হ'ব কি হ'ব প্লাস √3 হ'ব বুজি পালি নাই এই প্লাসটো এই মাইনাসটো পূৰণ কৰিলে কিমান হ'ব মাইনাস গতিকে মাইনাস আৰু এই প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস √3 বুজি পালি নাই আকৌ প্লাস মাইনাসে মাইনাস পালো আকৌ এই মাইনাস মাইনাস পূৰণ কৰিলে প্লাস √4 বুজি পালি এতিয়া চাচোন কোনটো কি কৰিব পাৰিম ইয়াত কি আছে √2 ইয়াত কি আছে √2 ইয়াত প্লাস √2 ইয়াত কি আছে মাইনাস √2 প্লাসে মাইনাসে মাইনাস গতিকে ইয়াৰ পৰা বিয়োগ কৰিব পাৰিম নে এই দুটা সংখ্যা আমি বিয়োগ কৰিব পাৰিম ইয়াতো আছে √2 ইয়াতো √2 মিলি গৈছে মানে ইয়াত √2 কেইটা আছে একটা ইয়াত কেইটা আছে এটা আছে গতিকে এটা √2 ৰ পৰা যদি এটা √2 যদি আমি বিয়োগ কৰি দিম কিমান পাম 0 পাম নে 0 পাম নে 0 পাম গতিকে 0 পাই এইটো কি কাটি দিব পাৰি নে ইয়াত √3 কেইটা আছে একটা ইয়াত কেইটা আছে এটা গতিকে ইয়াত প্লাস √2 ইয়াত কি আছে মাইনাস √2 গতিকে ইয়াতো বিয়োগ হ'ব প্লাসে মাইনাস বিয়োগ হ'ব নে গতিকে আমি কাটি দিব পাৰি নে এতিয়া চোৱাচোন -1 কি আছে -1 আৰু √4 ইকুৱেল কিমান বা লিখি দিছা √4 -1 প্লাস √4 ইকুৱেল কিমান √4 ইকুৱেল কিমান হ'ব √4 ইকুৱেল কিমান মানে 4 ৰ বৰ্গমূল কিমান বৰ্গমূল হ্যাঁ কি সংখ্যা পূৰণ কৰিলে 4 পাম 2 দুটা পূৰণ কৰিলে 2 2 গুণ 4 হয় না গতিকে √4 ৰ বৰ্গমূল হ'ব কিমান 2 কিমান হ'ব 2 সেইকাৰণে √4 ইকুৱেল কিমান লিখিলো 2 কিমান লিখিলো 2 এতিয়া চাচোন -1 আৰু কি আছে +2 মাইনাসে প্লাসে মাইনাস গতিকে বিয়োগ কৰিম 2 ৰ পৰা 1 গলে কিমান 1 থাকিব কি থাকিব 1 থাকিব এই ডাঙৰ সংখ্যা আগত কি চিন আছে প্লাস চিন আছে নাই সেইকাৰণে প্লাস ইকুৱেল 1 এইটো হ'ব আনসার সৰল কৰিম লাষ্টত কি পালো চোৱাচোন এনসারটো মিলিছে নাই মিলিছে বুজি পালি নাই এইটো বুজি পালেন ক এই -1 আছে ইয়াত কি আছে +2 মাইনাসে প্লাসে মাইনাস সেইকাৰণে আমি বিয়োগ কৰি দিলো স্যার 2 ৰ পৰা বা 1 ৰ পৰা 2 গলে কিমান -1 হয় নে কিন্তু ডাঙৰ সংখ্যা আগত কি চিন আছে প্লাস চিন আছে সেইকাৰণে প্লাস দিলো 2 ৰ পৰা 1 গলে মাইনাসে প্লাসে মাইনাস বিয়োগ কৰিলো 2 ৰ পৰা 1 গলে 1 ডাঙৰ সংখ্যা আগত প্লাস চিন আছে সেইকাৰণে আমি প্লাস লিখি দিলো এনি প্ৰবলেম নো প্ৰবলেম লিখি পাৰি এইটো হল না এতিয়া বুজি পালি তই ন মহাই দিছ ন
এতিয়া লাষ্ট একটা আছে ন এইটো কেই নম্বৰ হ'ব 8 নম্বৰ নাকি 8 নম্বৰ এই চা ইয়াত ৰুট দিয়া আছে ৰুট a প্লাছ x মাইনাছ আকৌ ৰুট দিয়া আছে a মাইনাছ x তলত দিয়া আছে ৰুট a প্লাছ x প্লাছ ৰুট a মাইনাছ x এই দিয়া আছে নাই চাচোন কিবা ভুল আছে নেকি লিখাত কিবা ভুল আছে নেকি চোৱা নাই নহয় নাই root a plus x minus root a minus x divided root a plus x plus root a minus x এইটো অলপ ডাঙৰ আহিব হয় নাই তোমালোকে মন কৰাচোন ইয়াত কি দিয়া আছে a plus x ইয়াত কি লিখা আছে a minus x ইয়াত কি আছে a plus x a minus x যি দুটা সংখ্যাই দিছে a plus x আৰু a minus x তাৰ ভিতৰত আমি কৰিব লাগিব এতিয়া আমি এইটো মডেলে কৰিব লাগিব ইয়াত a plus b আৰু কি a minus b ইকুৱেল কিমান হ'ব a স্কয়াৰ minus b স্কয়াৰ এইটো মডেলে কৰিব লাগিব ওপৰত আছে মাইনাস তলত কি আছে প্লাস আমি ইয়াক গোটেইটো এটা সংখ্যা বুলি ধৰিম কি বুলি ধৰিম হয় নাই গোটেই এটা সংখ্যা বুলি ধৰিম ঠিক আছে এতিয়া সমান ওপৰত কি আছে ৰুট a plus x ৰ ওপৰত আছে ৰুটটো বুজি পাইছা না পাছত লিখি পিনি চোৱা মাইনাস কি দিয়া আছে ৰুট a minus x ঠিক আছে এইটো থাকিল ইয়াত কি আছে তলত ৰুট a plus x আছে নাই প্লাস ৰুট a minus x বুজি পালি নাই হ্যাঁ পালি এতিয়া চোৱা এইটো আমি কি বুলি ধৰিম এই গোটেই সংখ্যাটোক a বুলি ধৰিম আৰু এইটো কি বুলি ধৰিম b মানে কি ইয়াক যদি আমি a ধৰিলো প্লাস b একেটাই হল নাই a প্লাস b হল নাই আকৌ যদি আমি ইয়ালৈ এইটো মডেল মানে সেইটো মডেল ফৰ্মুলাটো মডেল যদি বনাবলৈ কি কৰিব লাগিব a minus b কৰিব লাগে তো a এর জায়গাতে আমি কি ধৰিলো গোটেইটো ৰুট a plus x কি ধৰিলো ৰুট a plus x ধৰিলো বুজি পালি নাই ৰুট কি ধৰিলো a plus x এইটো মাইনাস আছে মাইনাস b এর জায়গাতে আমি কি ধৰিলো ৰুট a minus b কি ধৰিলো ৰুট a minus x কি ধৰিলো a minus x এইটো বুজি পালি নাই গতিকে আমি এইকেইটা মোহাই দিছো এইটো মই যদি বুজি পাব কাৰণে লিখিলো বুজি পালি নি কথা মানে এইটো হল a এইটো কি হল b এইটো হল এটা সংখ্যা a এইটো b এইটো a এইটো b বুজি পালি নাই এইটো মাইনাস গতিকে চা ৰুট a plus x plus a minus x মানে a plus b a minus b এইটো ফৰ্মুলা হল নাই এই সচুৰাটো লিখা মডেলটো মূল হৈ গল বুজি পালি নাই সেইটো ফৰ্মুলা হল এতিয়া আমি চাচোন এই সংখ্যাটোৰ লগত ইয়াৰ লগত আমি তলত কি পূৰণ কৰিলো হৰত কি পূৰণ কৰি দিলো ৰুট a plus x minus ৰুট a minus x গতি ওপৰতো কৰিব লাগে তেতিয়াই মিলিব নহলে ক'ত হ'ব নহলে এতিয়া আমি পূৰণ কৰি দিম ৰুট a plus x মাইনাস লিখিলো হয় নাই ৰুট a minus x বুজি পালি নি ক এইটো বুজি পালি এতিয়া চোৱা এতিয়া ৰুট a plus x প্লাস ৰুট a minus x গতিকে আমি সেই ফৰ্মুলাটো মতে হ'ব নাই সেই ফৰ্মুলা মতে হ'ব নাই ইয়াত কি আছে a স্কয়ার আছে ইয়াত a এর জায়গাত কি লিখিম সেই ইয়াত a স্কয়ার লিখিলে কত হবে ইয়াত কোনটো a হয় এইটো a হয় এইটো কি হয় b হয় নাই গতিকে a এর জায়গাত কি লিখিলো ৰুট a plus x স্কয়ার বুলি কলে হোল স্কয়ার আহিব বুজি পালি নাই তো তাত মাইনাস আছে সেইকাৰণে মাইনাস ইয়াত b এর জায়গা কোনটো b কোনটো হয় এইটো হয় নেকি ৰুট a minus x এইটো কি হয় b হয় নাই এইটো হোল স্কয়ার বুজি পালি নে ক বুজি পালি এতিয়া চোৱা a minus b এইটো মিলিছে নাই মিলিছে গতিকে দুইটা একেই হয়
গতিকে আমি এনেকৈ লিখিব পাৰিম চা ৰুট এ প্লাছ এক্স মাইনাছ আছে মাইনাছ ৰুট এ মাইনাছ এক্স এইটো হোল স্কোয়ার কি দিব পাৰিম হোল স্কোয়ার দিব পাৰিম নে মানে দুটা আছে ইয়াত পার্ট কেইটা আছে সেম সেম দুটা পার্ট আছে এই পিনে আছে এটা এই পিনে এ এটা আছে যদি দুটা এক যদি আমি পূরণ কৰি দিম কি হ'ব এ স্কোয়ার হ'ব না ঠিক তেনেকুৱা এইটো এটা পার্ট একে আছে নাই একে আছে নাই সেইকাৰণে আমি একে টাইপত থাকিলে দুটা পূরণ কৰি দিয়ে ওপৰত হোল স্কোয়ার এটা লিখি দিব পাৰি বুজি পালি নে এখন হ্যাঁ না নাই পোৱা পাইছ ঠিক আছে ইয়াৰ পৰা লিখি লওঁ বৰ্ডটো মোহাৰিব লাগিব জেগাই নহয় এইপিনে অলপ চলপ আছে বাৰু লিখা হ'লে দাদা লিখা হৈছে এতিয়া মই এই চাইডটোত অলপ কৰি দিছোঁ চা এইটো এ এইটো কি ধৰি লৈছিলো বি এ মাইনাছ বি হোল স্কোয়ার এইটো কি আছে এ মাইনাছ বি হোল স্কোয়ার মানে এইটো এটা ফৰ্মুলা আছে চোৱা এ মাইনাছ বি হোল স্কোয়ার ইকুৱেল কিমান হ'ব কাৰ মনত আছে ক এ মাইনাছ বি হোল স্কোয়ার ইকুৱেল কাৰো মনত নাই নপঢ়া ঘৰত ন নপঢ়িলে ক'ত হ'ব তহঁতি সিদিনাখনে ক'লে এই ফৰ্মুলাবোৰ মুখস্থ কৰিবি ঘৰত লিখিবি মনত থবি মনত নথলে এইবোৰ অংকবোৰ তোমালোকে কৰিব নোৱাৰিবা কোৱাচোন এ মাইনাছ বি হোল স্কোয়ার লিখাইছিলো চাচোন বহিটো চবে চা মেলি চা কেলে তহঁতি নাচা লিখি অকল বহি থলে পৰীক্ষাত লিখিব পাৰিবি নকল লবি নেকি হা বি স্কোয়ার কি হব এ স্কোয়ার মাইনাস 2ab প্লাস কি হব বি স্কোয়ার হব নাই কচোন আকৌ এবাৰ এ স্কোয়ার মাইনাস 2ab প্লাস বি স্কোয়ার গতিকে এই ফৰ্মুলা মতে আমি ইয়াক ভাঙিব লাগিব এইটো আমি এ বুলি ধৰিম ইয়াক কি বুলি ধৰিম বি বুলি ধৰিম গতিকে সমান এইটো ডিভাইডেড হয় নাই এ কি এর বদলি কি লিখা আছে ইয়াত ৰুট এ প্লাস এক্স কি দিয়া আছে ৰুট এ প্লাস এক্স দিয়া আছে নাই এর জায়গা কি হব সেইকাৰণে এ স্কোয়ার ইয়াত দিলি কি দিলো এ স্কোয়ার এর মাইনাস আছে নাই মাইনাস 2 আছে নাই 2 এর জায়গা কি লিখিম ৰুট এ প্লাস এক্স লিখিম কি লিখিম ৰুট এ প্লাস এক্স লিখিম ঠিক আছে এইটো পূরণ কৰি দিম তো ইয়াত কি আছে বি আছে নাই বির জায়গা কি লিখিম ৰুট এ মাইনাস এক্স কি লিখিম ৰুট এ মাইনাস এক্স লিখিম এইটো জেগাই নহয় এই সাইড মোহাই দিছো দেই হ্যাঁ কৰিব দিগদাৰ হয় ভাল নহয় হয় নাই ৰ আকৌ এবাৰ কৈ দিম ইয়াত লিখিলে ভাল হয় ইয়াৰ পৰা লিখা হ'ল তোমালোকৰ এতিয়া সমান ফৰ্মুলাটো কি আছিলে কচোন আকৌ এবাৰ এ মাইনাস বি হোল স্কোয়ার ইকুৱেল কিমান আছিল ক এ স্কোয়ার মাইনাস 2ab প্লাস বি স্কোয়ার প্লাস কি আছিলে বি এইটো ফৰ্মুলা এতিয়া আমি এইটো চোৱা এই গোটেইটোক আমি কি বুলি ধৰিম এ কি আছে এ আৰু এই গোটেইটো কি বুলি ধৰিম বি মিলিছে নে তাৰ মাজত কি চিন আছে মাইনাস সেইকাৰণে মাইনাস এ মাইনাস বি হল নাই ওপৰত স্কোয়ার ইয়াতো স্কোয়ার হল নাই তে এ মাইনাস বি হোল স্কোয়ার মিলি গল এতিয়া এইটো মডেলে ভাঙি দিব লাগিব এইটো সমান আছে এইটো সমান লিখি দিলো এই ডিভাইডেড চিনটো আছে বুলি এনেকৈ ডিভাইডেড চিনটো দিলো বুজি পালি নাই এতিয়া এইটো এ হয় নাই আমি লিখিম কি ৰুট এ প্লাস এক্স বুজি পালি নাই সেইটো এ স্কোয়ার হ'ব কি হ'ব এ স্কোয়ার এইটো মাইনাস আছে না হ্যাঁ মাইনাস 2 আছে নাই 2 এর জায়গা কি আছে ৰুট এ প্লাস এক্স কি আছে ৰুট এ প্লাস এক্স ঠিক আছে আর তাত বি আছে নাই ইয়াত বি কি আছে ৰুট এ মাইনাস এক্স কি আছে ৰুট এ মাইনাস এক্স বি কি আছে এইটো পূরণ হব এখানে ব্র্যাকেট দিলো ৰুট এ মাইনাস এক্স ঠিক আছে নাই সেইটো কি আছে প্লাস আছে নাই প্লাস বিৰ জায়গা কি আছে ইয়াত ৰুট এ মাইনাস এক্স বি হয় নাই সেইকাৰণে কি লিখিলো
ৰুট এ মাইনাছ এক্স বুজি পালি নাই ক আৰু এই চচৰাৰ দুটাক চা কি কৰিব লাগে ইয়াত এই দুইটোক কি কৰিব লাগে স্কোৱাৰ ইয়াতো স্কোৱাৰ লাগি আছে নাই ইয়াত ৰুট আছে গতিকে এই ৰুটটো এই স্কোৱাৰ লগত কেনচেল এই ইয়াক কেনচেল ৰুটৰ লগত স্কোৱাৰ কি হৈ যায় কেনচেল হৈ যায় হৰণ হৈ যায় বুজি পালি নাই তো থাকিল কিমান এ প্লাছ এক্স কিমান থাকিল এ প্লাছ এক্স থাকিল নাই এইটো ব্ৰেকেট এইটো মাইনাছ আছে মাইনাছ ইয়াত কিমান থাকিল এ মাইনাছ এক্স বুজি পালি নাই এতিয়া ব্ৰেকেটখিনি উঠাই দিম হয় নাই এই উঠাই দিম ব্ৰেকেটখিনি ডিভাইডেড চিনটো যাব এতিয়া চোৱাচোন এই স্কোৱাৰটো এই ৰুটটোৰ লগত কেনচেল হ'ব নাই এইটো যেনেকৈ কৰিলোঁ কেনচেল হ'ব নাই হা ইয়াতো এইটো স্কোৱাৰ হ'ব নাই এইটো স্কোৱাৰ এইটোতো কেনচেল হ'ব নাই কেনচেল হ'ব এই থাকিব কিমান ইয়াত এ প্লাছ এক্স হয় নাই এইটো মাইনাছ টু কিমান থাকিব এইটো চোৱা এ প্লাছ এক্স ইয়াত কি দিয়া আছে এ মাইনাছ এক্স হয় নাই ইয়াৰ ওপৰতো ৰুট আছে নাই ৰুট না নাই গতিকে এইটো চাচোন এ प्लस बी ए माइनस बी इजुकेल कितना होगा सन्धिया की কৰি আছো সেইখানে চোৱা a প্লাস b a মানে ইজুকেল কিমান হ'ব a স্কয়ার মাইনাস b স্কয়ার এইটো ফর্মুলা হ'ব নাই চাচোন তোমালোক মন কৰাচোন ইয়াতো ৰুট দিয়া আছে কিন্তু ইয়াত ইনটু আছে নাই ইনটু a প্লাস x a মাইনাস x কি আছে a প্লাস x আর a মাইনাস x ইজুকেল কিমান হ'ব এইটো চা সবে চা a প্লাস x আছে নাই এইটো ব্ৰেকেট কি দিয়া আছে a মাইনাস x আছে নাই ইজুকেল কি হ'ব x স্কয়ার হ'ব নাই তো মই যদি ইয়াত এটা ৰুট দি দিওঁ ইয়াতো এটা ৰুট দি দিওঁ তেতিয়া কি হ'ব ইয়াতো এটা ৰুট হ'ব নাই ক তো সেই মতে চোৱা এই দুইটো দুই ভাগে লিখি দিলো এই ফর্মুলা মতে আমি লিখিম কি ৰুট a স্কয়ার মাইনাস x স্কয়ার বুজি পালি না কেনেকুৱা হেলিটো তেতিয়া থাকিল কিমান ইয়াত প্লাস কিমান থাকিল প্লাস a থাকিল এইটো কেনসেল হৈ গ'ল ৰুটটো আৰু প্লাসে মাইনাসে মাইনাস x বুজি পালি এতিয়া ইয়াত কি থাকিল চা এইটো হ'ব এতিয়া থাকিল কিমান a প্লাস x মাইনাস a হ'ব নাই আর মাইনাসে মাইনাসে প্লাস এক্স বুঝলি এটা এখন ক্যান্সেল কোনটো কোনটো চা এইটো প্লাস এইটো কি এইটো প্লাস এইটো মাইনাস গতিকে মাইনাসে প্লাসে মাইনাস নাকি প্লাসে মাইনাসে মাইনাস ক্যান্সেল হ'ব নাই এর পরে এক গলে ক্যান্সেল ইউ ক্যান ক্যান্সেল আৰু কি ক্যান্সেল কৰিব পাৰি ইয়াত এ আছে ইপিনে আছে নাই ইয়াত দুটা এ আছে ইয়াত এক্স আছে প্লাস এক্স আছে ইয়াত কি আছে মাইনাস এক্স গতিকে প্লাস এক্স আর মাইনাস এক্স মাইনাস হৈ যাব বুজি পালি নাই কেনসেল হল এতিয়া এইটো মোহাৰি পলাই আৰু কিবা কেনসেল কৰিব পাৰিম নেকি পাৰিম নেকি নোৱাৰিম এতিয়া চোৱা সমান এটা কি আছে চা এ ইয়াত এটা আছে ইয়াত কেইটা আছে এটা ইয়াত এ এটা ইয়াত এ এটা দুটাই কি আছে সাইডে সাইডে আছে গতি দুটাকে আমি লগ লগাই দিম কেইটা এ হ'ব দুটা এ হ'ব ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে নাই সেইকাৰণে 2a কি দিলো 2a মানে ইয়াত প্লাস আছে যোগ কৰিলে কিমান হ'ব 2a ইয়াত কিমান থাকিল মাইনাস কিমান থাকিল মাইনাস 2 আছে নে 2 এইটো ৰুট আছে নে ৰুট a স্কয়ার মাইনাস x স্কয়ার বুজি পালি নাই ইয়াৰ পৰা ঠিকে আছে নহয় তাৰপিছত কি আহি গ'ল চা ইয়াত x কেইটা আছে দুটা দূৰে দূৰে আছে গতিকে দুটাক একে সঙ্গে লগ লগাই দিম ইয়াত প্লাস x ইয়াতো প্লাস x x দুটা যোগ কৰিলে কিমান হ'ব 2x কিমান হ'ব 2x হ'ব নাই এতিয়া চোৱা এতিয়া চাচোন ইয়াৰ পৰা কমন ল'ব পাৰিম নাই ইয়াত 2 আছে ইয়াতো 2 আছে নাই ইয়াৰ লগত 2a পূৰণ হৈ আছে ইয়াৰ লগত 2 কি পূৰণ হৈ আছে a ৰুট a স্কয়ার মাইনাস x স্কয়ার পূৰণ হৈ আছে মানে 2টো ইয়াতো পূৰণ হৈ আছে ইয়াতো পূৰণ হৈ আছে গতিকে আমি 2টো কি কৰি বাহিৰ কৰি দিম কি কৰিলো কমন উলিয়াই দিলো সাধাৰণ গসাগু বুলি সাধাৰণ উৎপাদক বুলি কয় আৰু এনেকুৱা গসাগু বুলি কয় ইংলিছত কমন বুলি কয় কমন 2 কমন ললে কিমান থাকিব a থাকিব নাই মাইনাস 2 কমন ললে কিমান থাকিব ৰুট a স্কয়ার মাইনাস x স্কয়ার থাকিব নাই থাকিব ইয়াত কি আছে 2 * x আছে নাই
এই দুইটো হৰণ কৰিলে কেঞ্চেল গ'ল নাই, একবাৰ গ'ল নাই, ওপৰত কিমান থাকিল 1 থাকিল নাই। তো গতিকে আমাৰ থাকিব কিমান এনসাৰ, বাকী আৰু একো কৰিব নোৱাৰি, ইয়াতকৈ সৰল আৰু কৰিব নোৱাৰি, লাষ্টত গৈ আমি অফ ৰখি যাব লাগিব। এতিয়া চোৱা ওপৰত কি আছে, এইটো 2 কেঞ্চেল হ'ল, কিমান থাকিল a মাইনাছ ৰুট, কিমান থাকিল ৰুট a স্কোয়ার মাইনাছ x স্কোয়ার, এইটো থাকিল নাই, হা তলত কি থাকিব x থাকিব, কি থাকিব x থাকিব, আৰু ইয়াতে সৰল কৰিব নোৱাৰি, এইটোৱে আছে এনসাৰ। চোৱাচোন আছে কিতাপত আছে নহয়, বুজি পালা? এই অংকটো 2-3 বাৰ কৰিবি দেই, নহ'লে অংকটো কৰিব নোৱাৰো, অলপ টান আছে তোমালোকৰ কাৰণে, বুজি পাইছা নাই? আৰু অংকবোৰ যিমান ৰিভাইজ কৰি ইমান ভাল ষ্টেমিনা আহি থাকিব। ফটাফট কৰ, বেছি সময় নাই, ফটাফট এতিয়া ক্লাছ 10 খিনি আহিব ষ্টুডেণ্ট, বুজি পালি ক? এই ক্লাছ 10 খিনি আহিব, আজি ইমানতে হ'ব দেই, হা আকৌ মাতিলে আহিবা তোমালোকে। এইখিনি অংক শুন, আজি শুনিলো পাছত লিখিবি, শুন মোক, আজি তোমালোকে গৈ পিনে অংকখিনি আজি ৰিভাইজ কৰিবা, যিমান সময় দিবা অংকত, যিমান অংক কৰি গৈ থাকিবা, তোমাৰ ইমান এক্সপাৰ্ট টেলেণ্ট হৈ যাব অংকৰ কাৰণে। আৰু যিমান নকৰিবা টেলেণ্ট হ'বা জানো, ইমান টেলেণ্ট নহ'বা। সেইকাৰণে সদায় 1 ঘণ্টা হ'লেও অংক তোমালোকে কৰিবলৈ চেষ্টা কৰা, ঠিক আছে? হা কিবা প্ৰব্লেম বুজি নাপালেও কবি, মই আকৌ বুজাই দিম, হ'ব? ঠিক আছে, জয় হিন্দ।